গোলাঘাট জিলা সাংবাদিক সংস্থাৰ কাৰ্যালয়ত দেওবাৰে পুৰণি সতীৰ্থ সন্মিলন সম্পন্ন হয়। সভাত পুৰণি সমিতিয়ে নতুন সমিতিক দায়িত্ব অৰ্পণ কৰে। আজিৰ সভাত পূৰ্বৰ সমিতিৰ সভাপতি ৰোহিত গগৈ আৰু সাধাৰণ সম্পাদক গিৰীন বৰাই সমিতিৰ সভাপতি সম্পাদক কাৰ্যকৰী সভাপতি একোখনকৈ ফুলাম গামোচা জাপি আৰু চেলেঙেৰে আদৰণি জনায়। পুৰণি সমিতিয়ে নতুন সমিতিক সম্পূৰ্ণ নথি-পত্ৰ চমজাই দি দায়িত্ব অৰ্পণ কৰে। নতুন সমিতিৰ সভাপতি নগেন বৰা আৰু সাধাৰণ সম্পাদক প্ৰণৱ চক্ৰৱৰ্তীয়ে দায়িত্ব গ্ৰহণ কৰি আগন্তুক দিনত সংস্থাৰ কাম-কাজ সুচাৰুৰূপে চলাই যাব বুলি মত পোষণ কৰে। 1965 চনতে স্থাপন হোৱা এই গোলাঘাট জিলাৰ সাংবাদিক আমাৰ আজি প্ৰায় 61 বছৰো অধিক সময় অতিবাহিত হৈছে। ঐতিহ্যমণ্ডিত সংস্থাটোৰ আজি পুৰণি বৈঠক অনুষ্ঠিত হৈছে আৰু এই বৈঠকত আমাক পুৰণি কমিটিয়ে নথিপত্ৰসহ দায়িত্বভাৰ অৰ্পণ কৰিছে আৰু নতুন কমিটিখনে কৰিব লগা কামৰ কিছু খতিয়ানো আমাৰ হাতত অৰ্পণ কৰিছে। গতিকে প্ৰথমেই আমি সেইসমূহ আধৰুৱা কামৰ সম্পূৰ্ণ কৰাৰ কাৰণে আমি দায়বদ্ধ থাকিম। ইয়াৰ উপৰিও যিখিনি দীৰ্ঘদিনীয়া কিছু সমস্যা আছে আমাৰ সাংবাদিক সংস্থাৰ, আমাৰ সাংবাদিকসকলৰ, আমাৰ অনুষ্ঠানটোৰ আৰু সমগ্ৰ সমাজৰ গোটেই কামখিনি যিখিনি আমাৰ ইতিমধ্যে আমাৰ হাতত অৰ্পণ কৰিছেই তেখেতসকলে। গতিকে সেই সমস্যাসমূহ আমি যিমান দূৰ পাৰোঁ সকলোৱে সন্মিলনৰ মাজেৰে চেষ্টা কৰাৰ কাৰণে পূৰ্ণ চেষ্টা অব্যাহত থাকিব। সংস্থাৰ নপুৰণি প্ৰতিষ্ঠা সন্মিলন ইতিমধ্যে সমাপন হৈ গৈছে। আমাৰ পুৰণা সমিতিয়ে আজি নতুন সমিতিক দায়িত্বভাৰ অৰ্পণ কৰিছে। আজি এটা সুন্দৰ মুহূৰ্ত, আনন্দৰ মুহূৰ্ত। গোলাঘাট জিলাৰ প্ৰতিজন সাংবাদিকে আজি ইয়াত উপস্থিত থাকি, প্ৰতিজন প্ৰতিনিধি উপস্থিত থাকি আমাক এই পবিত্ৰ মুহূৰ্তত আমাক গোলাঘাট জিলা সাংবাদিক সংস্থাৰ কাৰ্যালয়ত যি নপুৰণি প্ৰতিষ্ঠা সন্মিলন ইতিমধ্যে সমাপন হৈছে, ইয়াত আমাক দায়িত্ব অৰ্পণ কৰিছে আৰু সকলোৱে আশা কৰিছে গোলাঘাট জিলা সাংবাদিক সংস্থাৰ যি গৌৰৱোজ্জ্বল ইতিহাস, সেই ইতিহাসৰ ধ্বজা যাতে আমি সদায় উৰুৱাই ৰাখিব পাৰোঁ। আৰু আমি নতুন সমিতিৰ সভাপতি আৰু সাধাৰণ সম্পাদক হিচাপে মোৰ জিলাবাসীৰ পৰা সহায় সহযোগিতা জিলাৰ সতীৰ্থ সাংবাদিক আৰু যিসকল জ্যেষ্ঠ সাংবাদিক তেওঁলোকৰ উপদেশ আমি সদায় বিচাৰিছোঁ। আশা কৰোঁ আমি সাংবাদিকৰ যিবিলাক সমস্যা আৰু স্থানীয় ৰাইজৰ যিবিলাক অভাৱ অভিযোগ, সেইবিলাক আমি যিহেতু সংবাদ মাধ্যমৰ লগত জড়িত, আমি সেইখিনি যাতে ৰাইজৰ যিবিলাক অভাৱ অভিযোগ সেইবিলাক বাস্তৱত আমি সমাধান কৰাৰ ক্ষেত্ৰত বলিষ্ঠভাৱে আমি চৰকাৰক দৃষ্টি আকৰ্ষণ কৰি সমাধান কৰিব পাৰোঁ। আৰু সাংবাদিকৰ যিবিলাক সমস্যা আছে সেই সমস্যাসমূহ আমি ইতিমধ্যে আমাৰ যি প্ৰতিনিধি সভা জাৰগাঁৱত হৈ গৈছিলে, আমি তাত কেইবাটাও প্ৰস্তাৱ লোৱা হৈছিলে। আমি পৰ্যায়ক্ৰমে সেই প্ৰতিনিধি সভাৰ যিবিলাক প্ৰস্তাৱ, সেই প্ৰস্তাৱসমূহ আমি কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত আমি সেই ব্যৱস্থা গ্ৰহণ কৰিম।